নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু আজিৰ ক্লাছত আমি আলোচনা কৰিম DEE আসামে শিক্ষক নিযুক্তিৰ যি স্পেশাল টিচাৰ ৰিক্ৰুটমেন্ট 2025 লৈ আহিছে হয়তো আপোনালোকে ইতিমধ্যে নটিফিকেশন পাইছে কিন্তু আজি আমি আকৌ ডিটেইলত এটো কথা আলোচনা কৰিম আৰু লগতে ক্লাছৰ শেষত আপোনালোকক এটি সুখবৰো দিম বলক তেতিয়া হলে আমি জানো যে কি হৈছে কেতিয়া ওলাইছিলে নটিফিকেশন আপোনালোকৰ ওলাইছিলে 28 অক্টোবৰ 2025 right 28 অক্টোবৰ 2025 ৰ আমাৰ নটিফিকেশন ওলাইছে ধুনিয়া নটিফিকেশন এটা আৰু এই নটিফিকেশনত কি কোৱা হৈছে যে LP আৰু ইউপিৰ বাবে শিক্ষক নিযুক্তিৰ ভেকেন্সি আহিছে হয়নে শিক্ষক নিযুক্তিৰ ভেকেন্সি আহিছে আৰু এই শিক্ষক নিযুক্তি কিমানজন শিক্ষক টোটেল ভেকেন্সি কেইটা আহিছে টোটেল ভেকেন্সি আহিছে আমাৰ 10673 টা এটা হিউজ এমাউন্ট বহুত ডাঙৰ এটা এমাউন্ট হয় কিন্তু সোণালী সুযোগ আপোনালোকে পাই আছে 10673 টা LP and UP ৰ বাবে right কিন্তু এই ক্ষেত্ৰত এটা কথা যে কোন কোন এই পৰীক্ষাৰ বাবে এলিজিবল হ'ব কোন এই পৰীক্ষা দিব পাৰিব সেই বিষয় ইয়াতে অকমান ডিটেইলছত আমি আলোচনা কৰো যে কি এলিজিবল ক্ৰাইটেৰিয়া ৰাইট কোন এলিজিবল হয় গতিকে প্ৰথম পইণ্ট যে আপুনি কি হ'ব লাগিব আপুনি কন্ট্ৰেকচুৱেল টিচাৰ বা ষ্টেট পুল টিচাৰ হ'ব লাগিব আন্ডাৰ SSA মানে আপোনালোকে যদি কন্ট্ৰেকচুৱেল টিচাৰ হয় SSA ৰ আন্ডাৰত বা ষ্টেট পুল টিচাৰ হয় তেতিয়াহে আপুনি দিব পাৰিব কি হ'ব লাগিব কন্ট্ৰেকচুৱেল টিচাৰ ঠিক আছে or বা contractual teacher and state pool teacher under SSA মানে আপোনালোকে SSA ৰ আন্ডাৰত contractual teacher আৰু state pool teacher হ'ব লাগিব ঠিক আছে তাৰ পিছত 2 নম্বৰতে কি আছে ইয়াতে অপচন ক্ৰাইটেৰিয়া যে আপোনালোকে কি হ'ব লাগিব 3rd ছেপ্টেম্বৰলৈকে কন্টিনিউয়াস সাৰ্ভিস প্ৰভাইড কৰিব লাগিব 3rd নহয় সৰি 30 ছেপ্টেম্বৰ 30th ছেপ্টেম্বৰ 2025 ঠিক আছে 30th ছেপ্টেম্বৰ 30 ছেপ্টেম্বৰ 2025 লৈকে আপোনালোকে কি কৰিব লাগিব কন্টিনিউয়াস সাৰ্ভিস provide কৰিব লাগিব under SSA ঠিক আছে এই যে কন্ট্ৰেকচুৱেল টিচাৰ আপুনি হয় বা ষ্টেট পুল টিচাৰ আপোনালোকে হয় আপোনালোকে 30 ছেপ্টেম্বৰ 2025 লৈকে কি হ'ব লাগিব আপোনালোকে কন্টিনিউয়াস সাৰ্ভিস প্ৰভাইড কৰিব লাগিব with 3 years of experience ইটো হৈছে 3 নম্বৰ পইণ্ট 3 years of experience হ'ব লাগিব আপোনাৰ 30 ছেপ্টেম্বৰ 2025 লৈকে ঠিক আছে এই তিনিটা ক্ৰাইটেৰিয়া আছে যে আপোনালোকে কি হ'ব লাগিব আপোনালোকে কন্ট্ৰেকচুৱেল টিচাৰ হ'ব লাগিব এণ্ড ষ্টেট পুল টিচাৰ হ'ব লাগিব আন্ডাৰ SSA 30 ছেপ্টেম্বৰ 2025 লৈকে আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েন্স হ'ব লাগিব মানে অকল কাম কৰিলেই নহ'ব আপোনালোকে 30 ছেপ্টেম্বৰ 2025 লৈকে কন্টিনিউয়াস সাৰ্ভিস প্ৰভাইড কৰিব লাগিব আৰু লগতে আপোনালোকৰ 3 বছৰৰ এক্সপিৰিয়েন্স থাকিব লাগিব 30 ছেপ্টেম্বৰ 2025 লৈকে আন্ডাৰ SSA ঠিক আছে বুজি পাইছে এতিয়া আমি জানো যে ইয়াৰে আৰম্ভ কেতিয়া হৈছিলে ইয়াৰে ফৰ্ম ফিলআপৰ ডেট আৰম্ভ হৈছিলে আমাৰ কেতিয়া ফৰ্ম ফিলআপৰ ডেট আৰম্ভ হৈছিলে 8 নৱেম্বৰ 2025 আৰু শেষ কেতিয়া হ'ব এটো শেষ হ'ব আমাৰ 30 নৱেম্বৰ 2025 গতিকে বেছি দিন নাই যোনে এতিয়ালৈকেও ফৰ্ম ফিলআপ কৰা নাই আপোনালোকে অতি শীঘ্ৰে কিন্তু ফৰ্ম ফিলআপ কৰিব বহুতে ফৰ্ম ফিলআপৰ ক্ষেত্ৰত এটো এটা ভুল কৰে যে 30 তাৰিখলৈকে ৰখি থাকে সাৰ্ভাৰ প্ৰবলেম কিন্তু হ'ব পাৰে এনেকুৱা ভুল কেতিয়াও নকৰিব ঠিক আছে বলক এতিয়া আমি কি আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম পৰীক্ষাটো ক্লিয়াৰ কৰিবলৈ পৰীক্ষাটো আমি ভালদৰে ক্লিয়াৰ কৰিবলৈ সকলোতকে মুখ্য যি থাকে প্ৰত্যেকটো পৰীক্ষাৰ আমাৰ সিলেবাস হয় না কি আমাৰ যোনটো সিলেবাস আছে এটো এক্সামৰ বাবে
ঠিক আছে, এইটো এক্সামৰ বাবে আমাৰ যিটো চিলেবাছ আছে, গতিকে প্ৰথমতে কি আছে, টিচিং এক্সাম দিব, চ' অবভিয়াছলি স্বাভাৱিক কথা আপোনালোকৰ পেডাগজিটো থাকিবই। পেডাগজি আছে ইয়াতে আপোনালোকৰ, মই মাৰ্কছবোৰ দি দিম বাৰু পিছত, ইয়াতে মাৰ্কছবোৰো মই মেনশ্যন কৰিম আগতে, কি কি ছাবজেক্ট আপোনালোকে পঢ়িব লাগিব সেয়া মই ইয়াতে লিখি দিছো। পেডাগজি এবাউট আছাম এণ্ড ইটছ পিপল, ঠিক আছে, ইয়াতে অসমৰ বিষয়ে আহিব, এবাউট আছাম এণ্ড ইটছ পিপল, ঠিক আছে। 3 নম্বৰত কি আছে আপোনালোকৰ, 3 নম্বৰত আপোনালোকৰ আছে জেনেৰেল মেথছ, ঠিক আছে, 3 নম্বৰত কি আছে আপোনালোকৰ জেনেৰেল মেথছ, তাৰ পিছত 4 নম্বৰত আপোনালোকৰ কি আছে জেনেৰেল ইংলিছ, আৰু 5 নম্বৰত আপোনালোকৰ কি থাকিব, 5 নম্বৰত আপোনালোকৰ থাকিব জিকে আৰু কাৰেণ্ট এফেয়াৰ্স, ওকে, জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্স। এতিয়া মাৰ্কিং চিষ্টেম কেনেকুৱা ধৰণৰ হ'ব, এতিয়া সকলোতকে বেছি হাইয়েষ্ট মাৰ্ক ক'ত থাকিব জানে, পেডাগজিত, য'ত 50 মাৰ্কস আপোনালোকৰ থাকিব, বুজি পাইছে কিমান মাৰ্কস থাকিব, 50 মাৰ্কস থাকিব। এবাউট আছাম এণ্ড ইটছ পিপল, ইয়াত কিমান মাৰ্কস থাকিব, ইয়াত থাকিব 35 মাৰ্কস, কিমান 35 মাৰ্কস। জেনেৰেল মেথছত অকমান কমকে দিছে বাৰু, গতিকে যদি কাৰোবাৰ এইটো সমস্যা থাকে যে অংকত অকমান গেছে, কিন্তু টেনচনৰ দৰকাৰ নাই, আমি সহায় কৰি দিম আপোনালোকক, ঠিক আছে। আৰু ইয়াতে অংক মেথছ কিন্তু একেবাৰে ক্লাছ 10 লেভেলৰ আহিব, ঠিক আছে, ক্লাছ 10, এইটো পইণ্ট আপোনালোকে লিখি ল'ব পাৰে যে জেনেৰেল মেথছ খিনি কি হ'ব, ক্লাছ 10 দশম শ্ৰেণীৰ যোনটো লেভেল সেয়া আহিব, আৰু 15 মাৰ্কৰ আহিব, হয়নে। জেনেৰেল ইংলিছ কিমান মাৰ্কৰ আহিব, 30 মাৰ্কস, ওকে, জেনেৰেল ইংলিছ আহিব 30 মাৰ্কস, জিকে আৰু কাৰেণ্ট এফেয়াৰ্স আপোনালোকৰ কিমান মাৰ্কৰ আহিব, 10 মাৰ্কসৰ, কিমান 10 মাৰ্কসৰ আহিব। আৰু এই গোটেইখিনি মিলি অল টোটেল কিমান হ'ব, টোটেল আপোনালোকৰ এইটো হ'ব গৈ আছে 140 মাৰ্কসৰ এটা এক্সাম। এতিয়া মই কৈছিলো যে ভিডিঅ'টোৰ শেষত আপোনালোকক সুখবৰ দিম, যে সুখবৰটো হৈছে এয়া যে আপোনালোকে পেডাগজিয়ে হওক, এবাউট আছাম এণ্ড ইটছ পিপলে হওক, জেনেৰেল মেথছে হওক, জেনেৰেল ইংলিছে হওক, জিকে বা কাৰেণ্ট এফেয়াৰ্সে হওক, ই কুহিপাতত গোটেই চিলেবাছটো আপোনালোকে কিন্তু পাই যাব, বুজি পাইছে। আপোনালোকে যদি টেটৰ বাবেও প্ৰিপাৰেচন কৰি আছে, চিটেটৰ বাবেও আপোনালোকে প্ৰিপেয়াৰ কৰি আছে, আপোনালোকে যদি এইটো এক্সামৰ বাবেও প্ৰিপেয়াৰ কৰি আছে, নতুন ৰিক্ৰুটমেন্ট যোনটো ওলাইছে, একেলগে প্ৰিপেয়াৰ কৰিব পাৰিব ধুনীয়াকে। মানে এষাৰ কথা আছে, এক গুলি দুই চিকাৰ, এইটো হৈছে আপোনালোকৰ সেয়া সোণালী সুযোগ, ঠিক আছে। ইয়াতে পেডাগজি 50 মাৰ্কসৰ আছে, কিন্তু একেবাৰে ইগনোৰ নকৰিব, পেডাগজি পঢ়াম আপোনালোকক মই, ঠিক আছে। এবাউট আছাম এণ্ড ইটছ পিপল, জেনেৰেল মেথ, জেনেৰেল ইংলিছ, জিকে চিএ, এইবোৰ আমাৰ ৰেগুলাৰ বেচিছত হৈয়ে থাকে। আপোনালোকে যদি আমাৰ ইউটিউব ভিডিঅ'জবোৰ চাই, অলৰেডি কিছুমান ভিডিঅ' ইয়াৰ বিষয়ে দিয়া আছে, কিন্তু এই এক্সাম সাপেক্ষে যিবোৰ বস্তু ইম্পৰ্টেণ্ট হয়, যিবোৰ বস্তু দৰকাৰী হয়, যিহেতু মেথছ ইয়াতে ক্লাছ 10 লেভেলৰ লাগে বুলি লিখি দিছে, উল্লেখ কৰি দিছে, গতিকে আপোনালোকে এডিআৰই বা এপিএছচি লেভেলৰ মেথছ ইয়াতে কৰিব নালাগে, হয়নে। কি ধৰণে মেথছ কৰিব লাগিব, কেনেকে মেথছ কৰিব লাগিব, সেয়া ধুনীয়াকে ইয়াতে আপোনালোকক শিকোৱা হ'ব। সবিশেষ জানিবৰ বাবে আপোনালোকৰ তলত নাম্বাৰ দিয়া আছে, তাত নিশ্চয় আপোনালোকে কল কৰিব, ওকে। চ' গতিকে আশা কৰিছো যে আপোনালোকক ক্লাছত আমি লগ পাম, আৰু বহুত ভালদৰে আমি এইটো এক্সামৰ বাবে প্ৰিপাৰেচন চলাম। ধন্যবাদ।